Very good evening, my dear student. নৱম শ্ৰেণীৰ ক্লাস 9 নৱম শ্ৰেণীৰ মৰমৰ সমূহ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো আজিৰ আমাৰ এই ভিডিঅ'টোলৈ সো আজিৰ এই ক্লাছটোত আমি তোমালোকৰ যিখিনি পৰীক্ষা হৈ গল ইতিমধ্যে আইটিৰ তাৰ 2025 ৰ যিখিনি কোশ্চেন পেপাৰ আছে এনুৱেল কোশ্চেন পেপাৰ খিনি আমাৰ অসমৰ ঠিক আছে ডিস্ট্ৰিক্ট লেভেল আমাৰ ধুবুৰী এইখন হয় কোশ্চেন পেপাৰ ইয়াৰ প্ৰশ্ন উত্তৰ বিলাক আমি আলোচনা কৰিবলৈ গৈ আছো I hope তোমালোকে যিখিনি শুদ্ধ উত্তৰ এই শুদ্ধ উত্তৰ বিলাক তোমালোকে সুন্দৰকৈ কৰিব পাৰিছা আৰু শুদ্ধ উত্তৰ বিলাক তোমালোকে মিলাই চাব পাৰা কিমানটা শুদ্ধ হৈছে আৰু কিমান নম্বৰ তোমালোকে পাব পাৰা তাৰ এটা তোমালোকে কল্পনা বা জল্পনা কৰিব পাৰিবা ঠিক আছে সো আজি আৰম্ভ কৰিছো আমাৰ এই ক্লাছটো ঠিক আছে সো এক নম্বৰ কোশ্চেনত কি কৈছে রাইট দা ফলোইং মাল্টিপল চয়েস কোশ্চেন তলত দিয়া বহু বিকল্প প্ৰশ্নবোৰ উত্তৰ দিয়ে যিকোনো পাঁচটাৰ উত্তৰ দিবলৈ কৈছিলে আৰু প্ৰত্যেকটা প্ৰশ্নৰ বাবদ এক নম্বৰ কৈ আছিল So, a number যিখিনি কোশ্চেন আছে which of the following is a strong password যদি আমি strong passwordৰ কথা কওঁ তেনেহলে at first আমি বুজিব লাগিব what is the meaning of password আমি যেনেকৈ মোবাইলত পাসওয়ার্ড দি ৰাখো হয়নে যাতে কোনো আমাৰ মোবাইলটো চুব নোৱাৰে বা খুলিব নোৱাৰে চুলিও খুলিব নোৱাৰে মোবাইলটোৰ লকটো খুলিব নোৱাৰে তাৰ কাৰণে আমি কি ব্যৱহাৰ কৰো পাসওয়ার্ড ব্যৱহাৰ কৰো আৰু পাসওয়ার্ড কিনি কেনেকৈ হলে স্ট্ৰং হয় কেনেকৈ ধৰণৰ পাসওয়ার্ড দিলে সেই পাসওয়ার্ডক স্ট্ৰং পাসওয়ার্ড বুলি কোৱা হয় যদি এক নম্বৰ কৈ আছে অনলি লেটাৰ যদি কেৱল মাত্ৰ লেটাৰ থাকে যেনেকৈ কৈ এ বি সি ডি তেনেহলে সহজে খুলিব পৰা যাব পাৰে আৰু তেনেকৈ হা দুই নম্বৰত কি কৈ আছে নাম্বাৰ এণ্ড লেটাৰ যদি নাম্বাৰ আৰু লেটাৰ একেলগে থাকে তেনেহলে সহজে খুলিব যাব পৰা যায় আৰু ঠিক আছে আৰু তিন নম্বৰ অনলি স্পেশাল ক্যাৰেক্টাৰ বুলি কোৱা লাগ যেনেকৈ কৈ #, স্টাৰ চিহ্ন এইবিলাক হয় ঠিক আছে আৰু 4 নম্বৰ যদি লেটাৰ ব্যৱহাৰ কৰা হয় নাম্বাৰ ব্যৱহাৰ কৰা হয় আৰু স্পেশাল ক্যাৰেক্টাৰ ব্যৱহাৰ কৰি পিনে আমি এটা পাসওয়ার্ড গঠন কৰো তেনেহলে হেতু স্ট্ৰং পাসওয়ার্ড বুলি আমি ক'ব পাৰিম গতিকে 4 নম্বৰ অপচন ইজ দা ৰাইট অপচন বুলি আমি ক'ব পাৰো ঠিক আছে after that what is the next question the default orientation of a page in writer is writer of page এখনৰ ডিফল্ট ওৰিয়েন্টেশন কি থাকে সো তোমালোকে যিকোনো রাইটার লোৱা ঠিক আছে যেটো বাই ডিফল্ট ওৰিয়েন্টেশন থাকিব হেতু হল আমাৰ কি পোর্ট্রেট মোডত থাকে ঠিক আছে গতিকে মোড দুই প্ৰকাৰৰ হয় ওৰিয়েন্টেশন দুই প্ৰকাৰৰ হোৱা দেখা পোৱা যায় হ্যাঁ এটা হল পোর্ট্রেট আৰু এটা হল কি ল্যান্ডস্কেপ ঠিক আছে সাধাৰণতে বাই ডিফল্ট পোর্ট্রেটত থকা দেখা পোৱা যায় after that c নম্বৰ কোশ্চেন যিখিনি আছে হেয়া হল ফাংশন স্টার্ট উইথ যিবিলাক ফাংশন আছে যেনেকৈ তোমালোকে ক'ব পাৰা যে আমি যেতিয়া ম্যাথ কৰো যদি ফৰ্মুলা বহাৰ ক্ষেত্ৰত যেটো জিহেৰে আমি ফাংশনটো আৰম্ভ কৰা হয় তেতিয়া হেয়া কি ব্যৱহাৰ কৰা হয় ইজ ইকুৱেল টু সিম্বল ব্যৱহাৰ কৰা হয় ঠিক আছে কোশ্চেন নম্বৰ ডি নম্বৰ কি কৈ আছে ডি নম্বৰত কৈছে যে গ্ৰুমিং ইজ এ টার্ম এসোসিয়েটেড উইথ গ্ৰুমিং বুলি কোৱাৰ লগে লগে উজ্জ্বলতাৰ কথা কম আমি ঠিক আছে আমাৰ যেনেকৈ যদি মোৰ মুখখন উজ্জ্বল হৈ আছে জ্বলি আছে তেনেহলে দ্যাট মিন্স মই গ্লোইং কৰি আছো গ্ৰুমিং কৰি আছো ঠিক আছে সো হেয়া জড়িত হ'ব নিট এন্ড ক্লিন এপিয়াৰেন্সৰ লগত ঠিক আছে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ নিজকে প্ৰদৰ্শিত কৰা ই নম্বৰ কোশ্চেন নম্বৰ কি কৈ আছে হুইচ অফ দা ফলোইং ইজ নট এ কম্পোনেন্ট অফ অফিস সুইট কোনটো অফিস সুইটৰ কম্পোনেন্ট নহয় ৰাইটাৰ হয় ইমপ্ৰেছ হয় বেস হয় কিন্তু যেটো আমাৰ 3 নম্বৰ আছে ইন্টাৰনেট এক্সপ্লোৰাৰ হেয়া আমাৰ কোনো ধৰণৰ অফিস সুইটৰ কম্পোনেন্ট নহয় ঠিক আছে after that which views is generally used for creating সৃষ্টি কৰিব কাৰণে ফৰমেট কৰাৰ কাৰণে and designing slide ডিজাইনিং কৰাৰ কাৰণে আমি ব্যৱহাৰ কৰো কোনটো আমি জেনাৰেলি ব্যৱহাৰ কৰা দেখা পোৱা যায় that is normal view ঠিক আছে normal view হ'ব ইয়াৰ শুদ্ধ উত্তৰ next g number কি কৈ আছে which of the following is an extension of a worksheet created in clay যেতিয়া আমি ক্লে আমি কোন ধৰণৰ ওয়ার্কশিট সৃষ্টি কৰো মানে এক্সেলৰ কাম কৰো দ্যাট তেনেহলে সেই এক্সেলটো যদি আমি সেভ কৰিম তেনেহলে কোনটো এক্সটেনশনত সেভ হ'ব মই তোমালোকক আগতেও ক্লাছত কৈছিলো হোৱাট ইজ দ্য মিনিং অফ এক্সটেনশন যেতিয়া মানি লোৱা যে কিবা এটা ফটো আছে কিবা এটা ছবি আছে এটা ছবি যেতিয়া সেভ হয় প্ৰত্যেকটা বস্তুৰে সেভ হলে এটা তেওঁৰ এক্সটেনশন থকা দেখা পোৱা যায় যেনেকৈ মানি লোৱা যে মোৰ এটা ছবি আছে ফটো আছে এই ফটোৰ এক্সটেনশন হল abc.png তেনেহলে এই যেটো আছে .png এই .png টো কি বুলি কম আমি এক্সটেনশন বুলি কম ঠিক আছে ওকে তেনেহলে এই শুদ্ধ উত্তৰ হ'ব কি .ods ওকে after that
Question number 2 কি কই আছে by default the page size is A4 ইয়া শুদ্ধ না অশুদ্ধ লিখিব দিছে ঠিক আছে by default A4 size যিবিলাক আমি যত আমি মাইক্রোসফট অফিস ওয়ার্ডে হক এক্সেল হক হেবিলাক পেজ আমাৰ A4 সাইজ থাকে না by default গতিকে ইয়া ভুল হ'ব না থাকে ঠিক আছে after that we do not use email to share documents and file ya মিছে কথা do not use না হয় আমি ইউজ করো ইমেল কি ব্যবহার করো আমি ডাঙৰ ডাঙৰ যিবিলাক আমাৰ ডকুমেন্ট আছে আৰু ফাইল আছে এইবিলাক শেয়াৰ কৰিব কাৰণে ব্যৱহাৰ কৰো গতিকে ইয়াও ভুল উত্তৰ after that upright straight upright মানে কি আমাৰ কঁকালৰ ওপৰ ভাগ ঠিক আছে body posture convey show confident আমি কনফিডেন্ট হওনে নহয় বস্তুখিনিৰ প্ৰতি আমি বিশ্বাসী আত্মবিশ্বাস আমাৰ আছে না নাই হেখিনি আমাক শো কৰে গতিকে body posture ম্যাটাৰ কৰে মই যেনেকৈ বহি আছো এটি ম্যাটাৰ কৰিব যে মই কনফিডেন্ট হয় নে নহয় ঠিক আছে after that question number ইয়াতে নহলে কি হ'ব শুদ্ধ উত্তৰ হ'ব question number D after that a spreadsheet is also called worksheet হয় spreadsheet worksheet বুলিও কোৱা হয় ইয়া শুদ্ধ উত্তৰ আৰু ই নম্বৰ কি কৈ আছে header and footer can be inserted in the presentation আমি presentation of ms powerpoint তে হক presentation কি কৰিব পাৰো আমি header বা footer ব্যৱহাৰ কৰিব পাৰো এই সঁচা কথা নে মিছা কথা so this is right okay yeah সঁচা কথা হয় this is right we can add header and footer in our Microsoft Office PowerPoint also okay so after that what is the next question will be our a cell is combination of row and column yes that is correct because let's suppose these are the columns and these are the row and if we talk about the cell what is the cell in here cell in here so this blocks is called cells okay all this block is called cell okay so these are cells so this is the combination of column and row okay so that is the this is the right answer okay after that next question fill in the blanks maybe yes jikono pasta koribo disile okay question number A the typing speed measure in if we are going to type something so typing speed we can measure it okay so it is measure like the parameter is word per minute that means in every minute how much word we can type okay that is the measurement of typing speed after that question number B the full form of NSQF what is the full form of NSQF so the full form is National Skills Qualification Framework okay so this is very important framework which is very important for everyone who taken the IT or other vocational educational subject okay education subject so this is the important framework we need to remember it okay in the previous class we are going next class we are going to discuss it properly okay after that question number C a standard keyboard has dash function key so there are 12 function key in a standard keyboard okay so question number next a double click is used to select the whenever we are going to select a particular word then we need to click double on the particular word so okay so the answer is a word okay after that question number E which shortcut key is used to print a document if we want to print any kind of document by any document we need to press Ctrl+P that is the shortcut for print okay after that okay what is the next question F number the shortcut key to insert a new slide if we want to insert new slide in Microsoft PowerPoint then the shortcut key is Ctrl+M okay we need to remember it if we click Ctrl+N then it's mean new page okay new slide not new slide a new presentation slide okay it is going to be completely new one okay but if we Ctrl+M that means it will add new slide on that particular PowerPoint okay after that question number 4 okay write full form of the following we need to write the full form of the following any 5 okay so what is the number A shortcut form is GDP that means gross domestic product okay after that B number okay URL what is the full form of URL uniform resource locator after that ODF that means open defection free
then OS, that means operating system. After that, E number HTML, that means hypertext markup language. And next one, USB, universal serial bus. Okay, so these are the very important full forms which we need to remember. If you are going to upgrade into class 10 also, then also this is the important one. Okay, after that, question number 5, answer in short. আমি শর্টত এনসার কৰিব লাগে, যেনেকৈ কৈ 5টা লিখিব দিছে এনি 5. ওকে, ওয়েব ব্রাউজাৰৰ বিষয়ে. সো ওয়েব ব্রাউজার কথা কৈ আছে. এই ওয়েব ব্রাউজার ইজ এ সফটওয়্যার, এক ধৰণৰ সফটওয়্যার হয়, সফটওয়্যার এপ্লিকেশন দ্যাট এলাউজ, যিয়ে এলাউ কৰে ইউজাৰ টু এক্সেস, সিহঁতে এক্সেস কৰিব পাৰে, এণ্ড ভিউ আৰু চাব পাৰে কন্টেন্ট চাব পাৰে অন দা ক'ত চাব পাৰে www অৰ্থাৎ ওয়ার্ল্ড ওয়াইড ওয়েবত যাব পাৰে. ঠিক আছে, এয়া হল ওয়েব ব্রাউজাৰৰ কাম. আফটাৰ দ্যাট, question number B, information and communication technology. So the short form of this thing is ICT. So basically ICT stands for information and communication technology and encompasses the tools and resources used to create. That means আমি ICT ব্যবহার করি কোনোটা বস্তু আমি সৃষ্টি কৰিব পাৰো, স্টোর কৰিব পাৰো, ম্যানেজ কৰিব পাৰো, and obviously we can communicate information. Okay, after that, question number C, internet. So what is the meaning of internet? What do you understand by internet? So the internet is global network of tele-connected computers, okay, and devices that communicate using the ICT. Okay, wait for a minute. Using the TCP or IP protocol. Okay, after that, next one কি কই আছে D, word processor. Word processor বুলি কোৱাৰ লগে লগে এই word processor is a computer. Okay, computer application used to create, we are going to create it, okay, edit, format and print text based document. Okay, that means আমি word processor ব্যবহার কৰি আমি এইবিলাক বস্তু আমি কৰিব পাৰো. Okay, after that, question number E, grooming. What is the meaning of grooming? We need to understand it. So grooming, if we are going to talk about the grooming encompasses practice to maintain cleanliness, enhance appearance and ensure a presentable look. Okay, after that, next one, software and hardware. So in my class, offline class, I personally so many time talk about the software and hardware. Okay, so hardware refer to the physical component of a computer, while software encompasses the programs and instructions that tell the hardware what to do. That means software আমি ব্যবহার করি বিনে সফটওয়্যার কি হয়, কম্পিউটাৰৰ আমাৰ এটা ফিজিক্যাল পার্ট হয় যাক আমি চুব পাৰো, আমি চাব পাৰো, বাট সফটওয়্যাৰ আমি চাব নোৱাৰো, চুব নোৱাৰো, বাট সফটওয়্যাৰ আমি হার্ডওয়্যাৰৰ জৰিয়তে যেতিয়া আমি কোনো এটা অৰ্ডাৰ দিওঁ তেনেহলে সফটওয়্যাৰে আমাখিনি সেই কামখিনি কৰিয়ে দেখুৱাই দিয়ে. ঠিক আছে, গতিকে that is the basic differences বা basic concept of hardware and software. Okay, after that, question number 6, write the answer of the following. Okay, যিকোনো 5টা ইয়াত লিখিব দিছে. এই নম্বৰত কি কৈ আছে, discuss the various types of keys available on a computer keyboard. That means কম্পিউটাৰৰ কীবোৰ্ডত কি ধৰণৰ কি মজুদ আছে বা কি ধৰণৰ কি পোৱা যায়. ঠিক আছে, সো এনসাৰখিনি তোমালোকে চাব পাৰা, যেতিয়া আমি কম্পিউটাৰটা ব্যৱহাৰ কৰোঁ তেতিয়া কি ধৰণৰ কি থকা দেখা পোৱা যায়. এই কম্পিউটাৰ কীবোৰ্ড টিপিক্যালি ফিচাৰ্স সেভাৰেল কিজ, বহুত ধৰণৰ কি থাকে. ঠিক আছে, যেনেকৈ আলফা নিউমেৰিক কিজ থাকে, যেনেকৈ যত কি থাকে লেটাৰ থাকে, নাম্বাৰ থাকে, সিম্বল থাকে. তাৰপিছত কন্ট্ৰোল কি থাকে, যেনেকৈ কন্ট্ৰোল অল্ট শিফট এস, ওকে, মানে এস্কেপ বুলি কোৱা হয়. ফাংচন কি থাকে, F1 ৰ পৰা আৰম্ভ কৰি F12 লৈ. নেভিগেশ্যন কি থাকে, এৰো কি, পেজ আপ পেজ ডাউন এইবিলাক থাকে, হোম এণ্ড এইবিলাক থাকে, এণ্ড স্পেচিয়েল কি থাকে যেনেকৈ স্পেচ বাৰ, এণ্টাৰ, বেক স্পেচ, ডিলিট এইবিলাক থাকে. গতিকে এইখিনি বস্তু আমাৰ মনত ৰাখিব লাগিব. ওকে, আফটাৰ দ্যাট কোৱেশ্চন নম্বৰ বি. সো কোৱেশ্চন নম্বৰ বিত কিনো কৈ আছে যে হোৱাট আৰ দ্য প্ৰ'ছ এণ্ড কনছ অফ ICT ব্যৱহাৰ কৰাৰ বিভিন্ন দোষ আৰু গুণবিলাক আমাৰ ইয়াত লিখিব গৈছে. ঠিক আছে, সো দেয়াৰ আৰ ভেৰিয়াছ এডভান্টেজেছ. ওকে, প্ৰথমে গুণবিলাক কম আমি. নাম্বাৰ 1, ইট ইজ দ্য ফাস্ট এণ্ড ইজিয়াৰ. ICT টো কি হয়, ফাস্ট হয় আৰু ইজি হয়. নাম্বাৰ 2, নো পেপাৰ ইজ ৱেষ্টেড. কোনো ধৰণৰ পেপাৰৰ ৱেষ্ট হোৱা দেখা পোৱা নাযায়, কাগজৰ ৱেষ্ট নহয়. 3 নম্বৰ, দ্য মেছেজ ক্যান বি ষ্ট'ৰড ইন দ্য ডিভাইচ ফৰ লংগাৰ টাইম. আমি বহু সময়ৰ কাৰণে আমি আমাৰ ডিভাইচত
কি কৰিব পাৰো মেছেজখিনি ষ্ট'ৰ কৰি ৰাখিব পাৰো উইদাউট বিং ড্যামেজ কোনো ধৰণৰ ড্যামেজ নোহোৱালৈকে কিন্তু ইয়াৰ লগতে ডিসএডভান্টেজও কেতবোৰ আছে যেনেকৈ সাইবাৰ সিকিউৰিটি ইস্যু আজিকালি হোৱা দেখা পোৱা যায় অৰ্থাৎ সিকিউৰিটি নাথাকে কোন সময়ত মানে লিক হৈ যাব চুৰি হৈ যাব তাৰ কোনো গ্যাৰান্টি নাই নাম্বাৰ 2 প্ৰাইভেসি প্ৰটেকচন আমি নিজৰ প্ৰাইভেসিখিনি প্ৰটেকচন কৰিব নোৱাৰো ঠিক আছে ভালদৰে এণ্ড নাম্বাৰ 3 অবভিয়াছলি জব লসেস তো হি আছে মানুহে জব হেৰুৱাই আছে কিহৰ হেৰুৱাই আছে আইসিটি হৰ কাৰণে আইসিটি যেটা আহিবে সিটি মধ্যে দ্যাটস ওয়াই ওকে আফটাৰ দ্যাট C number what are the advantages of using presentation আমি presentation কি ব্যবহার কৰিব লাগে কি আমাৰ সুবিধা আছে প্ৰেজেন্টেশনৰ কথা কৈ আছে সো কোশ্চেন নাম্বার C আমি আৰম্ভ কৰিছো ওকে সো ইফেক্টিভ কমিউনিকেশন কৰাৰ কাৰণে আমি প্ৰেজেন্টেশন ব্যৱহাৰ কৰিব লাগে অডিয়েন্স এংগেজমেন্টৰ কাৰণে প্ৰেজেন্টেশন ব্যৱহাৰ কৰিব লাগে ভিজুৱেল ৰিপ্ৰেজেন্টেশনৰ কাৰণে প্ৰেজেন্টেশন ব্যৱহাৰ কৰিব লাগে স্ট্ৰাকচাৰ ডেলিভাৰীৰ কাৰণে প্ৰেজেন্টেশন ব্যৱহাৰ কৰিব লাগে মেকিং ইনফৰমেশন ইজিয়াৰ টু আন্ডাৰষ্টেণ্ড যাতে ভালদৰে বুজি পাব পাৰি এণ্ড ৰিটেন যাতে কিবা ধাৰণ কৰিব পাৰে তাৰ কাৰণে আমি প্ৰেজেন্টেশন ব্যৱহাৰ কৰিব লাগে বুলি ইয়াত কৈ আছে ঠিক আছে আফটাৰ দ্যাট নেক্সট ওয়ান ডি নম্বৰ কি কৈ আছে হোৱাট ডু ইউ মিন বাই বিপিও মানে কি write some BPO services in India আমার ভারতত কোনে কোনে BPO সার্ভিস প্রদান করে হ্যাঁ কেইখন আমার ভারতত থাকে BPO সার্ভিসৰ নাম লিখা ঠিক আছে সো BPO বুলি কোৱাৰ লগে লগে দ্যাট মিন্স আমাৰ মূৰত আহি যায় BPO কি বুলি কোৱা হয় ফুল ফৰ্ম কি বিজনেস প্ৰসেস আউটসোৰ্সিং হয় আৰু ইয়া ইনভলভস হয় কন্ট্ৰাক্টিং স্পেসিফিক বিজনেস ফাংশন টু এন এক্সটার্নাল সার্ভিস প্রোভাইডার অন্যজন ব্যক্তিক এটা কোম্পানি আর একটা কোম্পানিক কি কৰে সেই বিজনেসটোৰ কিবা এটা কাম এই বিজনেসটো দিয়ে ঠিক আছে ওকে থার্ড পার্টি প্রোভাইডার হয় টু ইমপ্রুভ এফিসিয়েন্সি যাতে সিহঁতৰ কামৰ দক্ষতাখিনি বাঢ়ি যায় ৰিডিউস কষ্ট খৰচ কমি যায় এণ্ড ফোকাস অন কোৰ অপাৰেশন আৰু যাতে মূল ক্ষেত্ৰত কোৰ অপাৰেশনত তেওঁলোকে ফোকাস কৰিব পাৰে আৰু কি কৈ আছে BPO সার্ভিস প্রোভাইডার্স ইন ইন্ডিয়া ইনক্লুড কি আছে WNS গ্লোবাল সার্ভিসেস আছে তাৰ পিছত ফাস্ট সোর্স সলিউশন আছে EXL সার্ভিস আছে তাৰ পিছত ইত্যাদি কৰি বহুত আছে আৰু এটা আছে যিখিনি মই নাম তোমালোকক ক'ব বিচাৰি আছো সেয়া হল টাটা কনসালটেন্সি CONSULTANCY টাটা কনসালটেন্সি বুলি এটা কি আছে BPO প্রোভাইড কৰা এটা বিজনেস অর্গানাইজেশন আছে ঠিক আছে BPO সার্ভিস প্রোভাইড কৰা দেখা পোৱা যায় সিহঁতে আফটাৰ দ্যাট কোশ্চেন নাম্বার ই হোৱাট আর দ্য 5 ভিউজ অফ প্রেজেন্টেশন প্রেজেন্টেশন আমি যদি চাব বিচাৰো তেনেহলে কি ধৰণে চাব পাৰো পাঁচটা ধৰণে আমি চাব পাৰো সো নাম্বার 1 নরমাল number 2 outline number 3 slide shorter number 4 notes pace and number 3 obviously last one slide show okay so এইটা হল আমার প্রেজেন্টেশন সোয়ার ডিফারেন্ট পাঁচটা ওয়ে মানে পদ্ধতি আমি প্রেজেন্টেশন যাব পারো ঠিক আছে আফটার দ্যাট হোয়াট ইজ দ্য next one okay next one question is what are the qualities required for a successful entrepreneur যদি কোনো এজন ব্যক্তি সাকসেসফুল এন্টারপ্রেনার হ'ব বিচাৰে সফলপূৰ্ণ ব্যৱসায়ী হ'ব বিচাৰে তেনেহলে কি ধৰণৰ গুণাগুণ সেই ব্যক্তিজনৰ এজন ব্যক্তিৰ ভিতৰত থাকিব লাগে সো ইয়া আমাৰ কোশ্চেন আছিল সো সেই কোশ্চেনৰ এনসার তোমালোকে চাব পাৰা প্যাশনেট হ'ব লাগিব কামৰ প্ৰতি ভিজন থাকিব লাগিব লক্ষ্য থাকিব লাগিব এডাপ্টেবিলিটি থাকিব লাগিব তেওঁ সময়ৰ লগত নিজকে পৰিৱৰ্তন কৰিব পাৰিব লাগিব নাম্বাৰ 4 ৰিসাইলেন্স হ'ব লাগিব অৰ্থাৎ তেওঁ কৰ্মদৃঢ়তা থাকিব লাগিব অপশন নাম্বার 5 strong communication মানুহৰ লগত ভালদৰে কথা কোৱাৰ দক্ষতা থাকিব লাগিব and obviously last one but not the least okay a willingness to take calculated risks মানে সিহঁতে ৰিস্ক লব জানিব লাগিব যদি আমি সাকসেসফুল এন্টারপ্রেনার হ'ব বিচাৰো আৰু যদি আমি ৰিস্ক লব নোৱাৰি আছো then that is the very bad manner of our successfulness okay so we need to always remember this thing so thank you so much for watching তোমালোকক নিশ্চিতভাৱে এই ভিডিওটো ভাল লাগিব তোমালোকৰ যিখিনি কোশ্চেন পেপাৰ আছে এইখিনি মই সলভ কৰি দিলো আৰু যদি তোমালোকে বেলেগ ডিস্ট্ৰিক্টৰ পৰা চাই আছে তেনেহলে তোমাৰ ডিস্ট্ৰিক্টৰ যিখিনি কোশ্চেন পেপাৰ আছে এইখিনি মোক দিবা মই সলভ কৰি দিবলৈ যত্ন কৰিম মোৰ মোবাইল নম্বৰ হল 9101036942 ওকে আই হোপ ইউ আর ডুইং গুড সকলে ভালে কুশলে থাকিবা নিজৰ স্বাস্থ্য যত্ন লবা আৰু সকলে সুখী থাকা খুব সুন্দৰকৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকক অনাগত দিনত কাজত আহিব ঠিক আছে আজিলৈ মানে জয় হিন্দ জয় ভাৰত